লগতে আন কেতবোৰ তথ্যও আৰক্ষীয়ে পালে, যাৰ আধাৰতে এইগৰাকী অমিত ওৰাঙক কৰায়ত্ব কৰিছে। বৰ্তমান সোধপোছ চলাইছে আৰু শেহতীয়া সোধপোছত এইখিনিয়ে গম পোৱা গৈছে যে এই যি পূৰ্বে চুৰি কাৰ্য সংঘটিত কৰিছিল, চুৰি কাৰ্য সংঘটিত কৰাৰ ফলত যি তেওঁ জেললৈ যাবলগীয়া হৈছিল, তাৰ ফলত প্ৰেয়সীৰ সৈতে সম্পৰ্ক ছেদ হৈছিল, তাৰেই হেনো তেওঁ প্ৰতিশোধ লৈছে। কিন্তু এই অমিত ওৰাঙে গোটেই মান সন্মান নোহোৱা কৰিলে। যিসকল যুৱক যুৱতী বাহিৰলৈ কৰ্মসংস্থাপনৰ বাবে যায়, তেওঁলোকৰো এক প্ৰকাৰ নাক কাটিলে, চেকা বা গাত দাগ লগালে এই অমিত ওৰাঙে। এই অমিত ওৰাঙৰ এতিয়া দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন হৈছে। খোদ অসমৰ পৰা বাহিৰলৈ যোৱা বহু যুৱক যুৱতীয়ে এই ক্ষেত্ৰত মাত মাতিছে আৰু এই ঘটনাক ধিক্কাৰ দিছে, গৰিহণা দিছে আৰু অমিত ওৰাঙক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে। এই অমিত ওৰাঙৰ মুখমণ্ডল এয়া। অমিত ওৰাং তিনিচুকীয়াৰ বাসিন্দা আৰু যাৰ প্ৰাণ ল'লে এয়া মালিক কেৰেলাৰ কট্টায়ম জিলাৰ বাসিন্দা। এওঁৰ ব্যৱসায়ী হয় আৰু তেওঁৰ ব্যৱসায়ী পত্নী, স্বামী আৰু পত্নীয়ে মিলি ব্যৱসায় চলাইছিল। পত্নীয়ে সহযোগ কৰিছিল বিজয় কুমাৰক আৰু এইগৰাকী অমিত ওৰাঙে যি বিশ্বাস কৰি তেওঁক মকৰল কৰিছিল, নিয়োগ কৰিছিল নিজৰ ঘৰত বা প্ৰতিষ্ঠানত এগৰাকী কৰ্মচাৰী হিচাপে, সেই অমিত ওৰাঙে সকলো ধূলিসাৎ কৰি পেলালে। এইগৰাকী অমিত ওৰাং